নমস্কাৰ আসসালামু আলাইকুম মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। কালি এটা ভিডিও দেখিলো নিউজ লাইভত। বৰ্তমানৰ আমাৰ যি মন্ত্ৰী কেন্দ্ৰ ৰাজ্য বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ভিডিওটোত কৈছে যে জুবিন গাৰ্গক জীয়াই থকা কালত মনোকষ্ট দিয়া জুবিন গাৰ্গৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ নেতিবাচক কথা কোৱা ব্যক্তি দুজন হৈছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। এটো অতি দুখৰ কথা আৰু হাঁহি উঠা কথা হয়নে নহয় মোক আপোনালোকে কওক। লুৰিণজ্যোতি গগৈ ৰাজনীতিলৈ আহিছে কেতিয়া? সিদিনা কা আন্দোলনৰ আগলৈকে লুৰিণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চতে আছিল। কা আন্দোলনৰ পিছত তেওঁ সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি অসম জাতীয় পৰিষদ গঠন কৰি প্ৰত্যক্ষ ৰাজনীতিলৈ আহিছে। গতিকে কৈছে যে গোটেই জীৱন লুৰিণজ্যোতি গগৈয়ে জুবিন দাক হেনো আঘাত কৰিছিল। এটো কথা পবিত্ৰ মাৰ্ঘেৰিটাইও যে এতিয়া জুবিন দাক লৈ ৰাজনীতি কৰিছে আমাৰ হিয়াৰা মুঠুক লৈ, এটো অতি দুখৰ কথা, অতি ঘৃণনীয়। মুখ্যমন্ত্ৰীয়েতো ৰাজনীতি কৰিয়ে আছে। পবিত্ৰ মাৰ্ঘেৰিটা যেতিয়া জুবিন গাৰ্গ বিখ্যাত হোৱা নাছিল, জুবিন গাৰ্গক অসমৰ ৰাইজে চিনি পোৱা নাছিল, সেই দিনৰ পৰা জুবিন গাৰ্গৰ লগত পবিত্ৰ মাৰ্ঘেৰিটা আছিল। আপোনালোকে নিশ্চয় দেখিছে এইকেইদিন এটা ভিডিঅ' খুব ভাইৰেল হৈ আছে যে 2001 চনত জুবিন দাই অসমৰ কোনোবা এখন জিলাত এটা বিহুৰ অনুষ্ঠান কৰিছিল। তাত তেওঁ গীত পৰিৱেশন কৰোঁতে খগেন গগৈ ডাঙৰীয়াও জুবিন দাৰ লগত একেলগে গীত পৰিৱেশন কৰিছিল আৰু সেই অনুষ্ঠানটোত পবিত্ৰ মাৰ্ঘেৰিটাও লগত আছিল। তো তেতিয়া আপোনালোকে ভাবক যে যেতিয়া জুবিন দা আপোনাৰ আৰম্ভ কৰিছিল তেওঁৰ নিজৰ কেৰিয়াৰ, সেই আৰম্ভণিৰ পৰাই পবিত্ৰ মাৰ্ঘেৰিটা জুবিন দাৰ লগত আছিল। আৰু সেই পবিত্ৰ মাৰ্ঘেৰিটাই আজি জুবিন দাৰ ন্যায়ৰ কথা নকৈ, জুবিন দাক যে সোনকালে ন্যায় প্ৰদান কৰিব লাগে সেই কথা নকৈ, সেই দাবী মুখ্যমন্ত্ৰীৰ আগত উত্থাপন নকৰি তেওঁ প্ৰাণৰ শিল্পীগৰাকীক লৈ নিকৃষ্ট ৰাজনীতি কৰিছে। অখিল গগৈয়ে কৰিছে বুলি তেওঁ অভিযোগ দিছে, ঠিক আছে মানি লৈছোঁ অখিল গগৈয়ে ৰাজনীতি কৰিছে, লুৰিণজ্যোতি গগৈও কৰিছে, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা যিগৰাকী একেবাৰে কলেজীয়া দিনৰ পৰা জুবিন দাৰ বন্ধু, যি ইমান বছৰ তেওঁৰ লগত থাকিলে, একেলগে কাম কৰিলে, সেই পবিত্ৰ মাৰ্ঘেৰিটাও যে প্ৰাণৰ শিল্পীগৰাকীক লৈ এনেকুৱা পৰ্যায়ত ৰাজনীতি কৰিব এই কথাটো কেতিয়াও ভবা নাছিলোঁ। তো কালি ভিডিঅ'টো চাই এইটো মই একেবাৰে হতভম্ব হৈ গ'লোঁ যে পবিত্ৰ মাৰ্ঘেৰিটাও এতিয়া বিজেপিৰ কথা মতে, মুখ্যমন্ত্ৰীৰ সূত্ৰলিপি মতে তেওঁ এতিয়া ৰাজনীতি কৰিছে। এনেকুৱা ধৰণৰ মানুহৰ পৰা আপুনি কি আশা কৰিব? এতিয়া আপুনি বিশ্বাস কৰিব কাক? ৰাজনীতি কৰাখিনিয়েতো কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে বন্ধু, যাক জুবিন দাই নিজৰ খুব ভাল বন্ধু হিচাপে গণ্য কৰিছিল, তেওঁ এতিয়া জুবিন দাক লৈ ৰাজনীতি কৰিছে। গতিকে এতিয়া মানুহে কাক বিশ্বাস কৰিব এনেকুৱা অৱস্থাত? গতিকে এই কথাবোৰ ৰাইজে মনত ৰাখিব লাগে। পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে সুবিধাবাদী মানুহ, সুবিধাবাদী স্বাৰ্থপৰ এনেকুৱা নীলাজ প্ৰকৃতিৰ মানুহক ৰাইজে কেতিয়াও পাহৰিব নালাগে। গতিকে খুব দুখ লাগিলে কালি যেতিয়া পবিত্ৰ মাৰ্ঘেৰিটাই ইমান এনেকৈ কথাবোৰ কৈছে। তেওঁ ন্যায়ৰ কথা কিন্তু এবাৰো নাই কোৱা। জুবিন দাই যে ন্যায় পাব লাগে বা জুবিন দাৰ ন্যায়ৰ প্ৰক্ৰিয়াটো কোন দিশত আগবাঢ়িছে, কিমানটো পৰ্যায়ত আছে, সেইখিনি কিন্তু তেওঁ ক'বলৈ পাহৰি কেৱল তেওঁ ৰাজনৈতিক কথা বতৰাহে ক'লে। গতিকে খুব দুখ লাগিল, এনেকুৱা হ'ব নালাগে। অন্তত পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আশা কৰা নাছিলোঁ। বাকীটোতো কৰিয়ে আছে লেতেৰা ৰাজনীতি, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাই যে জুবিন দাৰ নিজৰ বন্ধু, তেওঁ যে এইটো পৰ্যায়লৈ যাব সেই কথাটো ভবা নাছিলোঁ। ইমানকে ক'লোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।